Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is implementation of fishery rules. So fishery to kami sunrise sector boli kau. So past 75 years or pora amar India jitu fishery sector itu bahut khini progress korise. So a sector to aquaculture boli koisu. So aquaculture market size to apunar 14.4 million tons apunar মানে progress কৰিছে 2024 আৰু 2033 লৈকে এই 14.4 million tons to 28.8 million tons হ'ব বুলি এটা expectation ৰখা হৈছে কাৰণ এই সেক্টৰটোৱে বহুতখিনি ইম্পৰ্টেন্স পাই আহিছে তো চাওক এই সেক্টৰটোৱে বহুখিনি মানুহক এমপ্লয়মেন্ট দিছে হয়নে আৰু ফৰেন এক্সচেঞ্জও আপোনাৰ বহুখিনি আমাৰ কান্ট্ৰিক মানে যোগান ধৰি আছে According to the recent livestock census, kisuman ami data paisu, jenekwa 15 million people a fishing sector to apunar engage hoise. Amar India kotha koisu. So a sector to a 1.04% apunar contribute kore amar national GDP. 5.34% agricultural GDP contribute করে মানে as a whole যদি আমি national GDP চাও 1.04% contribute করে আৰু আমাৰ agricultural GDP 5.34% contribute কৰে আৰু যিখিনি carbs আমাৰ মাছৰ ভিতৰত যিখিনি carbs থাকে সেই carbs খিনি 87% contribute কৰে aquaculture production এখিনি বেলেগ data হয় আৰু আমাৰ কান্ট্ৰিত যিখিনি ট্ৰেডিশনাল নলেজ আছে সেই নলেজ খিনিৰ লগত সাইন্টিফিক স্ট্ৰেটেজি কিছুমান দি পেলাই মানে ইনোভেটিভ কৰিছে সেই টেকনলজি বিলাক যেনেকৈ হেচৰি টেকনলজি আনিছে ফিডিং সিস্টেম আনিছে ওয়াটাৰ কোৱালিটি মেনেজমেন্ট সিস্টেম আনিছে গতিকে এনেকুৱা ধৰণৰ মানে সিস্টেম বিলাক অনাৰ ফলত আমাৰ সেই লাইফ মানে যেটো আপোনাৰ ফিশাৰী সেক্টৰ সেই ফিশাৰী সেক্টৰটো সদায় গ্ৰো হৈ আছে অসমৰ ক্ষেত্ৰত যদি কব যাও আমি সো আমাৰ অসমত মানে ফিশাৰী সেক্টৰটো মানে ফিশাৰী ৰাখিব পৰা ৰিসোৰ্স বহুত আছে আমাৰ অসমত যেনেকুৱা ওয়েটল্যান্ডস বিলস পন্ডস ট্যাঙ্কস বহুত খিনি আছে আৰু আমাৰ অসমৰ দুটা মেজৰ ৰিভাৰ সিস্টেম হল ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু সেই দুখন ৰিভাৰৰ ভালেখিনি আপোনাৰ ট্ৰিবিউটাৰি আছে গতিকে আমাৰ ভাল স্কোপ এটা আছে আমাৰ অসমত আপোনাৰ the fish production level for 499 lakh million kg hoy eto apuna 2023 para 24 of ভিতৰত যেটো ডাটা হেতুক লৈ বেলে কৈছে আৰু second highest producer in India amar অসম in case of fish feed 25 lakh people are directly engaged in it গতিকে আমাৰ অসমতো ভালেখিনি মানে ফিশাৰী সেক্টৰটোৱে অৰিহনা যোগাই আছে এতিয়া চাওক এখন মানে হেয়া আছে যে রুলস কিছুমান আছে আসাম ফিশাৰী রুলস 1953 আৰু এই রুলস মানে এই মানে মানে হেয়াটোৰ আন্ডাৰত আৰু যে কিছুমান ৰেষ্ট্ৰিকশন দিছে যেনেকুৱা ইউজ অফ বেৰ জাল মহাজাল ফাঁচি জাল এনেকুৱা ধৰণৰ নেট কিছুমান আছে জাল কিছুমান আছে সো এই জাল বিলাক আপোনাৰ এটা মেজাৰমেন্ট দিছে যেনেকুৱা লেস দেন 7 সেন্টিমিটাৰ বাৰ per 14 cm মেজ এইখিনিক আপনি ব্রিডিং সিজনত ইউজ কৰিব নোৱাৰো কাৰণ ব্রিডিং সিজনত ইউজ কৰিলে সৰু সৰু মাছখিনি উঠি আহিব যাৰ কাৰণে আমাৰ ফিশাৰী সেক্টৰটো লস হ'ব পাৰে তাৰ পিছতে যিখিনি নেট আপোনাৰ লেস দেন 1 cm বাৰ per 2 cm মেজ ইন সাইজ মছাই জাল বুলি কয় এটো সো এইখিনিকো prohibit কৰা হৈছে rule 23(2) এটোৰ আন্ডাৰ catching of brood fish in any proclaimed fishery is prohibited okay brood fish kini catch koratu bondho korise catching and killing of fish by any method and for any purpose including consumption and selling of undersized fish below 23 cm in length the case of rohu katla mrigal shital khariya pithai and khariya এনেকুৱা ধৰণৰ বহুত খিনি আপোনাৰ ডাটা দিয়া আছে ইয়াতে হয়তো ইয়াৰে এটা বা দুটা ডাটা আপোনালোকে ইউজ কৰিব পাৰিব আনসাৰত বা ধৰক এই যে জালৰ নাম বিলাক কৈছে এইটোৰ পৰা কোৱেশ্চন আহিব পাৰে আপুনি ক'ব নোৱাৰে সাপোজ এনেকে দিলে বেৰ আপোনাৰ মাহা ফাঁচি এবিলে কি বস্তু হয় এনেকে হঠাৎ খুদি দিলে বা মছাই এটো কি বস্তু হয়
টাইপস অফ কি মানে জাল হয় নেট হয় ফিশিং নেট গতিকে হেনেকুৱা আপুনি ক'ব নোৱাৰে ক'ৰ পৰা কোৱেশ্চন আহিব ওকে গতিকে যেটো আপুনি আপোনাৰ আগত পৰিছে সেই বস্তুটো লৈ লওক প্ৰিলিমছত এটা চাওক মেইনছত আসলতে আপোনাৰ এটা হেয়া থাকে যে মেইনছত ধুনিয়াকে এটা আমাৰ সিলেবাস ধৰি দিয়া থাকে বা যিখিনি কোৱেশ্চন আহে প্ৰায় সেই টপিক এটা আন্ডাৰতে লিখিব পৰাকে দিয়ে কিন্তু প্ৰিলিমছত এটো একদম আনপ্ৰেডিক্টেবল হয় কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে গতিকে নিউজত থকা বস্তুখিনি আৰু ষ্টেটিক পোৰশনৰ পৰাটো পাৰিব আপোনালোকে কাৰণ ষ্টেটিক পোৰশন সকলোৱে পঢ়ে কিন্তু যিখিনি আপোনাৰ কাৰেন্ট এফেয়াৰ্স সেই বস্তুখিনিৰ কথা কৈ আছো মই কাৰেন্ট এফেয়াৰ্স আপোনাৰ আগত যিখিনি পঢ়িছে ধৰক আপুনি এটা ভিডিঅ চাইছে বা আপুনি এটা নিউজ পঢ়িছে সেই বস্তুখিনি ভালকে চাবলৈ আপোনালোকে ট্ৰাই কৰিব মানে এটা খৰচি মাৰি পঢ়িব ট্ৰাই কৰিব যাতে কিবা এটা কোৱেশ্চন সুধিলে আপোনালোকে এটো মিস নকৰে কাৰণ নিউজৰ পৰাও আপোনালোকৰ বহুতখিনি মানে কনসেপ্ট আহি যায় যিখিনি কনসেপ্ট সেই প্ৰিলিমছৰ কোৱেশ্চনটো সলভ কৰি থাকোতে আপোনালোকৰ বহুত কামত আহিব এটা চাওক কিছুমান ইস্যুজ আছে some serious issues associated with quality fish sheet production and deterioration in seed quality are যে কেনেকুৱা serious issues relate হৈ আছে আমাৰ fish productionৰ ক্ষেত্ৰত inbreeding the breeding among related fish species which results in deterioration in seed quality যেতিয়া আপোনাৰ related fish species মাজত breeding হ'ব তেতিয়া মানে inbreeding বুলি কয় আৰু হেতুৰ ক্ষেত্ৰত আমাৰ seedৰ যেটো fish seed সেই কোৱালিটিটো নষ্ট হৈ যায় তাৰপিছতে mixed spawning of fish এটো আপোনাৰ maximum seed producers use কৰে okay so which if continued will make conservation of the native fish species extremely difficult so native fish খিনিৰ লগত যদি আপোনাৰ হেনেকুৱা ধৰণৰ বেলেগ ধৰণৰ কিছুমান fish আপোনাৰ spawning কৰে সেই বস্তুটো মানে ইফেক্ট মানে হেয়া নহয় মানে আমাৰ নেটিভ খিনিৰ কাৰণে ভাল নহয় ওকে hybrids typeৰ হৈ যায় সেই seed বিলাক পিছত তাৰপিছতে induced breeding of undersized as well as immature fish a very common practice in most hatcheries যে জোৰ কৰি পেলাই breeding কৰাই আপোনাৰ undersized মাছ এটাক আপোনাৰ বা immature fish এটাক মানে হেনেকুৱা ধৰণৰ হেটো এটা common practice হয় hatchery বিলাকত কৰে poor brood stock management and unplanned cross breeding আৰু তেওঁলোকৰ scientific যেটো knowledge সেই knowledge টোৰ অভাৱ হয় বা তেওঁলোকে সেই সিস্টেমটো ফলো নকৰে আৰু তাৰ কাৰণে আমাৰ সেই ফিচাৰী সেক্টৰটো holistically development নহয় okay so develop আৰু আপোনাৰ holistic develop হোৱাৰ বহুত ডিফাৰেন্স আছে বা আপুনি যদি মানে ধৰক বেছিকে ইকোনমিকটো চাই আছে তাক বেছি গুৰুত্ব দিয়া নাই যে হ'ব শৰ্ট টাৰ্মৰ কাৰণে যদি ভাবি আছে তেতিয়া হলে আপোনাৰ সেই বস্তুটো বেছি দিন টিকি নাথাকে সেই কাৰণে লং টাৰ্মৰ কাৰণে যদি আপুনি বিচাৰিছে সেইখন মানে সেই ফিচাৰী সেক্টৰটোক আগুৱাই নিবৰ কাৰণে you should know every effects of your action okay গতিকে তেওঁলোকে সেই বস্তুবিলাক ফলো কৰিব লাগে এটা গভৰ্ণমেন্টেও কিছুমান ষ্টেপ লৈছে holistic approach কৰাৰ কাৰণে যেনেকুৱা Assam Fish Seed Act খন আনিছে 2005 ত Fish Seed Rules আনিছে 2010 ত যাতে quality fish seed খিনি available কৰিব পাৰে mandatory for all seed producers growers importers exporters to register their names and obtain a license from the district fishery development officer concerned আৰু যিখিনি আপোনাৰ fish seed producers আছে growers আছে importers exporters আছে তেওঁলোকে নিজৰ নামবিলাক ৰেজিষ্টাৰ কৰিব লাগিব লাইসেন্স ল'ব লাগিব ডিস্ট্ৰিক্ট ফিচাৰী ডেভেলপমেন্ট অফিচাৰৰ পৰা মেন্ডেটৰি কৰিব লাগিব এই বস্তুটো যাতে জুনে জুনে কৰিব নোৱাৰে এইবিলাক বস্তু যাৰ নলেজ আছে বা যিয়ে এইবিলাক বস্তু আপোনাৰ কি কৰিব এটা ৰেসপন্সিবল হৈ থাকিব যেতিয়া লাইসেন্সৰ দৰে বস্তু এটা পাব so a massive awareness program on quality fish seed আৰু এই যে মই কৈ আছো কথাখিনি হেনেকুৱা ধৰণৰ কথাবিলাক যাতে awareness হিচাপত ইউজ কৰে ব্লু ৰিভলিউশনৰ বিষয়ে আইডিয়া দিব লাগিব গতিকে হেনেকে আপোনাৰ সেই সেক্টৰটোক আমি আগুৱাই লৈ যাব লাগিব Come to the next article which is about Panchayat poll and women's role. So Panchayat election or Bortoman Botor, so for the Panchayat election 2025 in Assam, a large number of female candidates have stepped forward. So আমি দেখিবলৈ পাইছো যে বহুতখিনি ফিমেল ক্যান্ডিডেট মানে পঞ্চায়ত ইলেকশনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব ওলাই আহিছে আৰু কিছুমান জায়গা দেখা পোৱা গৈছে যে সেই প্ৰতিদ্বন্দ্বী গৰাকীয়ে সেই উইমেন প্ৰতিদ্বন্দ্বী গৰাকীয়ে নিজৰ হাজবেণ্ডৰ ফটোটো ইউজ কৰিছে ইলেকশন পোষ্টাৰত নিজৰটো দিব এৰি পেলাই মানে কিছু যিবিলাক জাগাত পেট্ৰিয়াৰ্কিটো এতিয়া বহুত ষ্ট্ৰং হয় হেনেকুৱা জাগাত দেখা পোৱা গৈছে মানে
মই বাৰু নিজে চকুৰি দেখা নাই হয়তো কৰবাত এটো হৈছে নহলে ৰাইটাৰ এটো নিলিখে so such an occurrence raises questions regarding the true empowerment of women and the effective decentralization of power at the grassroots level গতিকে সেইকাৰণে ৰাইটাৰে খুদিছে যে হসাকে আমাৰ ট্ৰু এম্পাৱাৰমেন্ট হৈছে জানো যে নিজৰ হাজবেণ্ডৰ ফটোটো ইউজ কৰি যদি প্ৰতিদ্বন্দ্বিতা কৰিব লাগে তেওঁৰ কি এম্পাৱাৰমেন্ট হল সেইটো তাৰ এম্পাৱাৰমেন্ট বুলি আমি ক'ব নোৱাৰো okay so south in the last panchayat election in Assam a large number of women came out to vote and women voters outnumbered men itu eta bhal kotha asil je jeta last panchayat election hosile ohomot tetia male male candidate ke sorry male voters ke female voters number to beshi asile কিন্তু আমি এই ক্ষেত্ৰত প্ৰতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্ৰত অকমান উল্টা পিকচাৰ এখন দেখিবলৈ পালো okay so what is decentralization এটা decentralization meaning to হল যেতিয়া decision making power to transfer কৰা হয় top levelৰ পৰা bottom levelলৈকে okay যে bottom মানে local levelলৈকে যেতিয়া সেই power to হগাই দিয়া হয় local government take কও আমি হয়নে so there is a triangular relationship between decentralization democracy and development গতিকে এটা এনেকুৱা ধৰণৰ triangle এটা relationship আছে যে আমি democratic মানে কি equality হ'ব লাগিব আমাৰ development হ'ব লাগিব তাৰে কাৰণে আমাক লাগিব decentralization এতিয়া অসমৰ যদি পঞ্চায়তী ৰাজৰ বিষয়ে জানিব যাও আমাৰ অসমৰ যিখন আসাম ৰুৰেল পঞ্চায়ত এক্ট আছিল সেইখন 1948 তে আমাৰ পাস হৈছিল okay so Assam became one of the first in India to enact a panchayat act to establish panchayati raj aru India bhitor ahomo ekhon enekwa state hoi porisile je neki panchayat act khon enact koribo hoikhom hoisile হেইখিনি পিৰিয়ডতে আপোনাৰ স্বাধীন হোৱাৰ পিছতে ভাৰত ওকে সো আৰু এই এক্টখন কিন্তু পিছলৈকে এমেন্ড কৰা হৈছিল আৰু কিছুমান বেলেগ এক্ট মানে ৰিপ্লেস কৰা হৈছিল যেনেকৈ আসাম পঞ্চায়ত এক্ট অফ 1959 আসাম পঞ্চায়তী ৰাজ এক্ট অফ 1972 1986 আৰু ফাইনালি হৈছিল আমাৰ 1994 আৰু এই 1994 এক্টখনৰ জৰিয়তে আমাৰ 73rd এমেন্ডমেন্ট এক্ট যিখন আমাৰ 1992 ত আহিছিল সেইখন আমাৰ অসমতো ইনকৰ্পোৰেট কৰা হৈছিল so the Panchayat Act 1994 received the assent of the governor on the 22nd of April 1994 se 22 Aprilor dinakhon amar Ahom Panchayat Act 1994 khoneo assent pale governor assent mane to gome pai je sign to korile aru governor thik ase ahomoto ahi gol aru so apunar elections were held in October 1996 for establishing a 3-tier panchayati raj se 3-tier mane eduke buju ami village level intermediate level and district level so village level to apunar jane to gao levelot hoy intermediate hol amar block level aru district level to jila mane levelot hoy na gotike eta kotha ko apunalokok jetia main answer likhibo panchayat related hoy tetia parile eta mane triangle draw kori pelai এই মানে এই পার্ট কেটা দেখাবো লাগে পাইলে আৰু যেতিয়া পঞ্চায়তীৰ কোৱেশ্চন আহে মেইনছত মেইনছ যেতিয়া আপোনালোকে দিব তেতিয়া মই দেখাই দিম ভালকৈ কিন্তু এই জাস্ট কলো আৰু কথাটো ইন আসাম a total of 23 subjects related to 17 different departments so আমাৰ অসমত সেই পঞ্চায়তৰ অন্তৰ্ভুক্ত হোৱা total subject হল 23 টা okay aru department belag ase 17 ta department ase and there are total of 26843 elected representatives iman khini representative ase panchayati raj institution amar ohomot etu baru buzilu panchayati raj to kenekwa ohomot eta women participation to kenekwa upor to paye hilu eta bortoman condition kenekwa hoise so women constitute more than 50% of the total number of elected members in the panchayat bodies je 50% ke besi manuhe asolte constitute kore mane panchayatot despite this they don't seem to be a critical part the decision making process ot kintu teoloke critical role eta kintu play kori thakibo pora nai because of their lack of political exposure and the interference of male politicians karon teolokor political exposure to kom hoy ase ba male politicians bilake basically interfering kori ase so the forces driving the constraints on women's effective participation include an entrenched system of patriarchy, poverty, lack of understanding among villagers regarding panchayat functioning, poor leadership, politicization of panchayat institutions. Okay, gotike ei bilak jate problem bilak jate nuhua hoy jate equality hoy tar karone amak qualitative representation of women lagibo in decision making process
তেতিয়াই আমাৰ কি হ'ব ট্ৰু এম্পাৱাৰমেণ্ট হ'ব empowering the elected women representatives through developing leadership capacities is crucial so that they can serve for social sense society এখন sense কেতিয়া হ'ব যেতিয়া মেল ফিমেল সমানে পাৰ্টিচিপেশ্যন হ'ব তাৰ পিছত আহিলে আমাৰ ভাৰত পাকিস্তানৰ যেটো প্ৰবলেম হৈ আছে এতিয়া বৰ্তমান ন গতিকে প্ৰবলেমটো অৱশ্যে আমাৰ পাকিস্তানৰ ফালৰ পৰাই হৈছে গতিকে আমাৰ আনসাৰটো বহুত মানে strongly দিছে ইণ্ডিয়াৰ ফালৰ পৰা so by supporting terror groups and cross border terrorist attacks Pakistan earned universal condemnation যে গোটেই world কি কৰিছে মানে পাকিস্তানক কনডেম কৰিছে দোষী বুলি কৈছে আৰু মানে এটা আইসোলেট কৰা হৈছে তেওঁলোকক ইন্টাৰনেশনালি এটো কেতিয়া আগতে কৰা হোৱা নাছিল এবাৰ মান তেওঁলোকে মানে হেয়া হৈছে আৰু মানে ক্ৰিটিসাইজড হৈছে moreover the punitive steps that India has taken are sure to impact Pakistan negatively গতিকে আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা যিমানখিনি ষ্টেপ লোৱা হৈছে গতিকে পাকিস্তানৰ negatively impact কৰিবই so India's decision to suspend its participation in the Indus Water Treaty so এটো জানে সকলোৱে Indus Water Treaty to suspend কৰা হৈছে গতিকে পাকিস্তানৰ water supply ক্ষেত্ৰত seriously restrict কৰিব farming sector যেটো পানীৰ লগত related হয় agriculture তেওঁলোকৰ agriculture ক্ষেত্ৰতো বহুতখিনি negative impact পৰিব which accounts for 24% of its gross domestic product আৰু তেওঁলোকৰ 24% GDP agriculture contribute কৰে employment দিয়ে 37.4% মানুহক so with মানে agriculture part গতিকে যেতিয়া পানীৰ অভাৱ হ'ব তেতিয়া তেওঁলোকৰ এই প্ৰবলেমটো হ'ব so with the confederation of all India traders deciding to end all trade relations with Pakistan গতিকে যিখিনি ট্ৰেডাৰৰ যিখিনি হেয়া আছে অৰ্গানাইজেচন আছে এই সকলেও ডিসাইড কৰিছে যে আমি সকলো ট্ৰেড ৰিলেশনস পাকিস্তানৰ লগত হেক কৰি পেলাম so Pakistanis would also lose out at individual level যে মানে এজ এ নেশন তো তেওঁলোকৰ বহুতখিনি অপৰচুনিটি হাতৰ পৰা গুছি গল লগতে ইন্ডিভিজুৱেলি তেওঁলোকৰ বহুতখিনি হাৰ্ম হ'ব যেনেকৈ ধৰক ইণ্ডিয়া এতিয়া এটা মেডিকেল টুৰিজম হৈ পৰিছে হয়নে যেনেকৈ ধৰক ওয়াৰ্ল্ড ক্লাস ডক্টৰস কিছুমান আছে খুব ৰিজনেবল ৰেটত মানে ট্ৰিটমেন্ট পায় তেওঁলোকেও এতিয়া বঞ্চিত হ'ব এই ধৰক এই সুবিধা বিলাকৰ পৰা কাৰণ এতিয়া পাকিস্তানী মানুহক মোদিয়ে মানে আমাৰ ইয়াত থাকিব নিদিয়ে আৰু হেইটো মানে ইন্ডিভিজুৱেল লেভেলত লস হৈ গল so Pakistani visitors being asked to leave India or face a jail term যে আপোনালোকে হয়তো ইন্ডিয়া ইমিডিয়েটলি এৰি যাওক নহয়তো কিন্তু আপোনালোকে জেলত সোমাব লাগিব ইয়াৰে কিবা এটা আপোনালোকে চুজ কৰি লওক and issue of visas to citizens of that country suspended আৰু ভিসাৰ হেৰিটো পুৰা বন্ধ কৰি দিছে আৰু মেডিকেল কেয়াৰ নাপাব আমাৰ ইয়াতে গতিকে কিমানখিনি প্ৰবলেমছ হৈ গল Come to the next article which is about human trafficking. So Railway Protection Force of NF Railway মানে আপোনাৰ কি কৰিছে 71 minor boy and girl rescue কৰিছে আৰু তাৰ লগত দুগৰাকী womenও আছে okay so আপোনাৰ এনেকুৱা বহুত কেছ আমি দেখিবলৈ পাও যত নেকি এনেকুৱা ট্ৰাফিক ভিকটিমছক ৰেস্কিউ কৰা হয় বিশেষকৈ চাইল্ড এণ্ড women এইখিনি মানুহ বেছিকৈ মানে আপোনাৰ ভিকটিম হয় In Assam, perennially flood-affected areas and backward places inhabited by Tree tribe and other tribal communities have emerged as hotbeds of trafficking. আৰু এনেকুৱা ধৰণৰ ঘটনাবিলাক আমি সঘনাই দেখিবলৈ পাওঁ য'ত আপোনাৰ ফ্লাড হয় যিখিনি জায়গা অকমান বেকৱাৰ্ড হয় বিশেষকৈ টি গাৰ্ডেন এৰিয়া তো মানুহবিলাক অকমান বেছি মানে সহজ সৰল হয় ন তেওঁলোকে ইমান নাজানে নলেজ নাই তেওঁলোকক বেছি সহজে মানে এই মানে ট্ৰাফিকাৰ্ছ বিলাকে victim ho jay okay so for instance districts like Udalguri Biswanath have routinely been witnessing disappearance of women that praye mohila manuhor naikia hoi joa heitu besi hoise Udalguri and Biswanath way forward dia hoise need to be brought under constant vigil of the law enforcing agencies the law enforcing agencies bilak hoise strong hobo lagibo strict enforcement hobo lagibo jibilak law ase criminal khini jate eta mane বহুত ডাঙৰ এটা পানিশমেন্ট পাই যেতে তেওঁলোকে ভৱিষ্যতে এনেকুৱা ধৰণৰ কাম কৰিবৰ কাৰণে ভয় খায় তাৰপিছতে এটা অ্যাকশন প্ল্যান লাগিব যে হ্যাভ এন অ্যাকশন প্ল্যান অন ট্রাফিকিং ইন প্লেস টু প্ৰিভেন্ট এক্সপ্লয়টেশন অফ চিলড্ৰেন এণ্ড উইমেন প্ৰিভেনশন অফ ট্রাফিকিং এসাইড ৰিহেবিলিটেশন কৰিব লাগিব পুলিশ খিনিয়ে কিছুমান কি লাগিব সেনসিটাইজেশন লাগিব যাতে ইফেক্টিভলি হ্যান্ডেল কৰিব পাৰে সেই চিলড্ৰেন খিনি সেই উইমেন খিনি গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ আৰ্টিকেলটোত দিয়া হৈছে লাষ্টৰ আৰ্টিকেলটো আহিছে অকমান বেলেগ ধৰণৰ দেই যে বাবল ডেক এণ্ড ইটস বেনিফিটস
সো এইটো আমি ইউপিএসসি কেনেকৈ ইউজ কৰিম বা এপিএসসি কেনেকৈ ইউজ কৰিম এইটো এটা মানে আপোনালোকে নিজে বিচাৰি ল'ব লাগিব যে তো চাওক এইটো এটা কি হয় আচলতে এটা এটা ইনোভেটিভ কনষ্ট্ৰাকচন টেকনিক হয় যেটো নেকি ফ্লোৰিং সিস্টেমত ইউজ কৰে আপোনালোকে ভাবিব পাৰে ফ্লোৰিং সিস্টেমৰ কথা কিয় কৈ আছে ইয়াতে আপুনি চাওক মানে এটা যেটো আমাৰ প্লাষ্টিক ন প্লাষ্টিকটোক আমি বাৰ্ন কৰি দিলো পেলাই দিলো সেই বস্তুটোৰ পিছত কি হ'ব আমাৰ যে বায়োডিগ্ৰেডেবল যেহেতু নহয় সেই বস্তুটো আমাক এফেক্ট কৰিব হয় নে নহয় গতিকে সেইটো নোহোৱাৰ কাৰণে আচলতে এই বস্তুটো অনা হৈছে এটা ইনোভেটিভ কনষ্ট্ৰাকচন টেকনিক যেটো নেকি আমি প্লাষ্টিক ইউজ কৰি পেলাই কৰো এনেকুৱা কিছুমান গোল গোল থাকে দেই so made of polypropylene these bubbles arranged in a grid pattern reduce the overall weight and material uses of the slab এই slab বিলাকৰ যাতে ওজনটো মানে কমাই ৰখা হয় আচলতে সেই কাৰণে এই বাবলস বিলাক ইউজ কৰিছে এডভান্টেজ কি আছে যে মেটেৰিয়েল ইউজটো কমাই দিয়ে হয়নে কংক্ৰিটটো কমাই দিয়ে মানে কংক্ৰিট ষ্টীল এইবিলাকৰ ইউজেসটো কমাই দিয়ে ইকোনমিক্যাল হয় বস্তুটো হয়নে ইমপ্ৰুভ থাৰ্মেল ইনসুলেশন হয় আপোনাৰ লেস ইউজিং লেস কংক্ৰিট চাওক যেতিয়া লেস কংক্ৰিট হ'ব তেতিয়া ট্ৰান্সপোৰ্টেশন কষ্ট বিলাকও কমি যাব হয়নে নহয় ৰাস্তা বান্ধাৰতে যিমান আমাৰ পইচা যায় ট্যাক্স বিলাক সেই কাৰণেহে লোৱা হয় গতিকে সেই কষ্ট বিলাক কমি যাব টোল গেটৰ ট্যাক্স বিলাক কমি যাব bubbles are often made from recycled materials হেতু এটা ভাল কথা এনভায়রনমেন্টালি এটা চয়েস হয় ডিসএডভান্টেজ আছে এইবিলাক তোমাৰ আপোনাৰ হায়াৰ ইনিশিয়াল ইনভেষ্টমেন্ট থাকে এইবিলাকত ইমান সহজ নহয় মানে বা আপোনাৰ স্কিল পার্সন লাগিব স্পেশালাইজ নলেজ লাগিব বা আজিকালি যিখিনি ইঞ্জিনিয়াৰ্স বা কন্ট্ৰাক্টৰ্স তাৰে বেছিভাগে এই সিস্টেমটোৰ লগত ফেমিলিয়াৰ নহয় সেইকাৰণে হয়তো সেই কামবিলাক পিছুৱাই যাব পাৰে দেৰি হ'ব পাৰে হয়নে গতিকে এইবিলাক বস্তু এক্সাম্পল দিছে ইয়াতে এপ্লিকেশন নিউ বিল্ডিংছ এট লান্ড ইউনিভাৰ্চিটি ইন সুইডেন সো তাতে এইটো ৱে কৰিছে সো এইখিনি এটা দিছে আৰু যে বেলেগ বেলেগ কান্ট্ৰিত এই ৱেটো লৈছে যেনেকুৱা আপোনাৰ মেলমো এৰেনা ইন সুইডেন তাৰপিছতে এট Heathrow Terminal 5 in the UK so এনেকে আপোনালোকে এক্সাম্পলও দিব পাৰিব যে এইবিলাক কান্ট্ৰিত যেটো ইউজ কৰিছে আমিও আসলতে এটো আকোৱালি ল'ব লাগে কাৰণ এনভায়রনমেন্ট ফ্ৰেন্ডলি হয় কষ্ট ফ্ৰেন্ডলি হয় তথাপিতো কিন্তু কিছুমান চ্যালেঞ্জেস আছে যেনেকুৱা লেক অফ এৱাৰনেস কলোৱে আগতে আপোনালোকক ফেমিলিয়াৰ নহয় বা স্কিলড মানুহ নাই এইবিলাক তো চাওক আমাৰ ইকোনমিত roadway বুলি এটা চেপ্টাৰ আছে বা এটা আপোনাৰ টপিক আছে সো roadway ওপৰত যেতিয়া আহিব সো বাবল ডেকৰ বিষয়ে আপোনালোকে মেনশন কৰিব পাৰিব যদি বা বাবল ডেকৰ ওপৰত আপোনালোকৰ হেয়াও আহিব পাৰে প্ৰিলিমছৰ কোৱেশ্চনো আহিব পাৰে কি হয় বস্তুটো কনস্ট্ৰাকচনৰ লগত ৰিলেটেড হয় হয়নে নহয় গতিকে মই ভাবিলো যে এইটো ইম্পৰ্টেন্টে হয় টপিকটো ওকে সো আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও